বিধিৰ লিখন শুকুৰবাৰে নিজৰ বিবাহৰ দিন ঠিক কৰিছিল। নিমিষতে থানবান হৈ গ'ল সপোন। জন্ম, মৃত্যু আৰু বিবাহৰ কথা কোনেও ক'ব নোৱাৰে। এই ঘটনাই প্ৰতিজন লোকৰ চকু সেমেকাই তুলিছে। সকলোকে কন্দুৱাই অজান দেশলৈ গুচি গ'ল মৰমৰ শাশ্বত। নলবাৰীৰ ঘৰখনত ভাষাৰে বুজাব নোৱাৰা পৰিৱেশ। মাৰ্চ মাহত বিয়া আছিল শাশ্বতৰ। দৰা সাজত কইনা আনিবলৈ যোৱা কথা আছিল, কিন্তু এক নিথৰ দেহ হৈ উভতিল নলবাৰীৰ বৰঝাৰৰ শাশ্বত কলিতা। শনিবাৰে নিশা জমদূত যেন ৰৈ আছিল কোনোবা এটা চুকত। শাশ্বত কলিতাই তেওঁৰ বন্ধুৰ সৈতে ঘৰমুৱা হৈ থকা অৱস্থাতেই নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনে খুন্দা মাৰে কালভাৰ্টত। তাৰ পিছতেই ৰাজপথতেই বাগৰি পৰে বাহনখন। দুৰ্ঘটনাত ভাঙি চুচুৰময় হোৱা বাহনখনৰ পৰা ছিটিকি পৰে শাশ্বত আৰু থিতাতেই মৃত্যু হয় যুৱকজনৰ। অকালতে হেৰাই গ'ল এটি তৰুণ প্ৰতিভা। শাশ্বতৰ নিথৰ দেহ ঘৰলৈ অহাৰ পিছতেই কান্দোনত ভাগি পৰে পৰিয়ালবৰ্গৰ লগতেই ওচৰ চুবুৰীয়া। সকলোৰে মৰমৰ আছিল শাশ্বত। নলবাৰী কলেজ ৰোডত এখন ৰেষ্টুৰেণ্টৰ ব্যৱসায়ৰ সৈতেও জড়িত আছিল যুৱকজন। যুৱকজনৰ এই খবৰে মৰ্মাহত কৰিছে সকলোকে। সকলোৱে অশ্ৰুসিক্ত নয়নেৰে বিদায় দিয়ে শাশ্বতক। ভাগি গ'ল শাশ্বতৰ সকলো সপোন। নলবাৰীৰ পৰা হিৰক ডেকাৰ ৰিপৰ্ট, টাইম 8।